মিচিং জনগোষ্ঠীটোৰ মূলত ৰীতি নীতি পৰম্পৰা বা ৰিচুৱেল বুলি ক'লে আপোনাৰ আলি আই লৃগাং, ডবুৰ পূজা আৰু পৰাগ উৎসৱ। তো এতিয়া আমি ডবুৰ পূজাটো আমি 2015 চনৰ গোৱামুখ ৰুবাং তাৰমানে গোৱামুখ ঘোষণা পত্ৰ অনুসৰি সমগ্ৰ মিচিং সমাজত জেঠ মাহৰ 15 তাৰিখে অনুষ্ঠিত কৰা হয়। কিন্তু আমি যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই স্নাতক মহলাৰ দ্বিতীয় আৰু ষষ্ঠ ষান্মাসিকৰ যিটো পৰীক্ষা সময়সূচী চাইছো, তাতে তেওঁলোকে 30 মে তাৰিখে দ্বিতীয় আৰু ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা তেওঁলোকে দিন ধাৰ্য কৰিছে। গতিকে আগতে ডবুৰ পূজা অসম চৰকাৰৰ দ্বাৰা ৰেষ্ট্ৰিক্টেড হলিডে দিয়া হৈছিল, কিন্তু বৰ্তমান নাই সেই সূচীত। গতিকে আমি প্ৰথমতে অসম চৰকাৰকো আমি এই চেগতে আপোনালোক ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে দাবী জনাইছো যে এইটো পুনৰবাৰ ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰিব লাগে। আৰু অহা যি 30 মে তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ স্নাতক মহলাৰ দ্বিতীয় আৰু ষষ্ঠ ষান্মাসিকৰ যি পৰীক্ষাৰ দিন 30 মে তাৰিখে তেওঁলোকে দিন ধাৰ্য কৰিছে, সেই দিনটোক পিছুৱাবলৈ বা আগুৱাই যি ধৰণে কৰিব পাৰি দিনটো যদি সলনি কৰিব পাৰিলে ভাল বুলি ভাবোঁ। আৰু আমিও TMPKৰ তৰফৰ পৰা তেওঁলোকক ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাবী জনাইছোঁ, পৰীক্ষা নিয়ন্ত্ৰক বৰ্ডক তেওঁলোকক আমি দাবী জনাইছোঁ যে 30 তাৰিখৰ দিনটোক তেওঁলোকে যাতে আমাৰ মিচিং ছাত্ৰ ছাত্ৰীসকলক যাতে ৰেহাই দিয়ে। আচলতে মিচিং ছাত্ৰ ছাত্ৰী বুলি নহয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অৰ্ধাংশ মহাবিদ্যালয় মিচিং অধ্যুষিত অঞ্চলত আছে, প্ৰায় 50%। গতিকে আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনাব বিচাৰিছো যে আমাৰ মিচিং জনগোষ্ঠীটোৰ যি ৰীতি নীতি পৰম্পৰা, যিহেতু সেইদিনাখন জেঠ মাহৰ 15 তাৰিখে আমাৰ সেইদিনাখন ডবুৰ পূজা বুলি ক'লে গাঁওখনত ডবুৰ সমগ্ৰ অসমৰ মিচিং অধ্যুষিত গাঁওসমূহত অনুষ্ঠিত হয় আৰু ইয়াতে গেনা কৰা হয় আৰু আমাৰ গাঁওখনৰ মানুহ বেলেগ ঠাইত অহা যোৱা কৰিবলৈ নাপায়। যদিও কোনোবাই তাতে অহা যোৱা কৰে তো ফাইন দিয়া হয়। আগতে বহুত কঠোৰ নিয়ম আছিল, কিন্তু বৰ্তমান শিথিলতা কিছু আনি পেলাই সেই ক্ষেত্ৰত অহা যোৱাৰ ক্ষেত্ৰত কিছু নৰম হৈছে। তথাপিতো আমি গাঁওখনৰ যিসমূহ লোক আছে বা আমাৰ সেইদিনাখন আমাৰ ছাত্ৰ ছাত্ৰীসকলে গাঁওখনৰ পৰা ওলাব নোৱাৰিব, তেওঁলোকে এই ৰিচুৱেলত অংশগ্ৰহণ কৰিব লাগিব, গাঁওখনৰ পৰা কলৈকো ওলাই যাব নোৱাৰে। গতিকে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি এটা অনুৰোধ জনাইছোঁ যাতে আমাৰ মিচিং জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যাতে সেই দিনটোক ৰেহাই দি তেওঁলোকে বেলেগ এটা দিনত ধাৰ্য কৰে আৰু আমাৰ যিটো পৰম্পৰা নীতিক তেওঁলোকেও যাতে সন্মান প্ৰদৰ্শন কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে আজি আমি তেওঁলোকক এই আহ্বানটো জনাইছোঁ, কিন্তু আমি অহা কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সাক্ষাৎ কৰি আমি তেওঁলোকক এটা পত্ৰৰ যোগেদি বা তেওঁলোকক সাক্ষাৎ কৰি এই ক্ষেত্ৰত আমাৰ যিটো সমস্যা এতিয়া অৱগত কৰিম আৰু তেওঁলোকে নিশ্চিতভাৱে আমাৰ কথা মানি ল'ব বুলি আমি আশাবাদী। মিচিং জনগোষ্ঠীটোৰ মূলত ৰীতি নীতি পৰম্পৰা বা ৰিচুৱেল বুলি ক'লে আপোনাৰ আলি আই লৃগাং, ডবুৰ পূজা আৰু পৰাগ উৎসৱ। তো এতিয়া আমি ডবুৰ পূজাটো আমি 2015 চনৰ গোৱামুখ ৰুবাং তাৰমানে গোৱামুখ ঘোষণা পত্ৰ অনুসৰি সমগ্ৰ মিচিং সমাজত জেঠ মাহৰ 15 তাৰিখে অনুষ্ঠিত কৰা হয়। কিন্তু আমি যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই স্নাতক মহলাৰ দ্বিতীয় আৰু ষষ্ঠ ষান্মাসিকৰ যিটো পৰীক্ষা সময়সূচী চাইছো, তাতে তেওঁলোকে 30 মে তাৰিখে দ্বিতীয় আৰু ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা তেওঁলোকে দিন ধাৰ্য কৰিছে। গতিকে আগতে ডবুৰ পূজা অসম চৰকাৰৰ দ্বাৰা ৰেষ্ট্ৰিক্টেড হলিডে দিয়া হৈছিল, কিন্তু বৰ্তমান নাই সেই সূচীত। গতিকে আমি প্ৰথমতে অসম চৰকাৰকো আমি এই চেগতে আপোনালোক ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে দাবী জনাইছো যে এইটো পুনৰবাৰ ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰিব লাগে। আৰু অহা যি 30 মে তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ স্নাতক মহলাৰ দ্বিতীয় আৰু ষষ্ঠ ষান্মাসিকৰ যি পৰীক্ষাৰ দিন 30 মে তাৰিখে তেওঁলোকে দিন ধাৰ্য কৰিছে, সেই দিনটোক পিছুৱাবলৈ বা আগুৱাই যি ধৰণে কৰিব পাৰি দিনটো যদি সলনি কৰিব পাৰিলে ভাল বুলি ভাবোঁ। আৰু আমিও TMPKৰ তৰফৰ পৰা তেওঁলোকক ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাবী জনাইছোঁ, পৰীক্ষা নিয়ন্ত্ৰক বৰ্ডক তেওঁলোকক আমি দাবী জনাইছোঁ যে 30 তাৰিখৰ দিনটোক তেওঁলোকে যাতে আমাৰ মিচিং ছাত্ৰ ছাত্ৰীসকলক যাতে ৰেহাই দিয়ে। আচলতে মিচিং ছাত্ৰ ছাত্ৰী বুলি নহয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অৰ্ধাংশ মহাবিদ্যালয় মিচিং অধ্যুষিত অঞ্চলত আছে, প্ৰায় 50%। গতিকে আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ
মিচিং জনগোষ্ঠীটোৰ যি ৰীতি নীতি পৰম্পৰা, যিহেতু সেইদিনাখন জেঠ মাহৰ 15 তাৰিখে আমাৰ সেইদিনাখন ডবুৰ পূজা বুলি ক'লে গাঁওখনত ডবুৰ সমগ্ৰ অসমৰ মিচিং অধ্যুষিত গাঁওসমূহত অনুষ্ঠিত হয় আৰু ইয়াতে গেনা কৰা হয় আৰু আমাৰ গাঁওখনৰ মানুহ বেলেগ ঠাইত অহা যোৱা কৰিবলৈ নাপায়। যদিও কোনোবাই তাতে অহা যোৱা কৰে তো ফাইন দিয়া হয়। আগতে বহুত কঠোৰ নিয়ম আছিল, কিন্তু বৰ্তমান শিথিলতা কিছু আনি পেলাই সেই ক্ষেত্ৰত অহা যোৱাৰ ক্ষেত্ৰত কিছু নৰম হৈছে। তথাপিতো আমি গাঁওখনৰ যিসমূহ লোক আছে বা আমাৰ সেইদিনাখন আমাৰ ছাত্ৰ ছাত্ৰীসকলে গাঁওখনৰ পৰা ওলাব নোৱাৰিব। তেওঁলোকে এই ৰিচুৱেলত অংশগ্ৰহণ কৰিব লাগিব, গাঁওখনৰ পৰা কলৈকো ওলাই যাব নোৱাৰে। গতিকে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি এটা অনুৰোধ জনাইছো যাতে আমাৰ মিচিং জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যাতে সেই দিনটোক ৰেহাই দি তেওঁলোকে বেলেগ এটা দিনত ধাৰ্য কৰে আৰু আমাৰ যিটো পৰম্পৰা নীতিক তেওঁলোকেও যাতে সন্মান প্ৰদৰ্শন কৰিব বুলি আমি আশা ৰাখিছো। আৰু ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে আজি আমি তেওঁলোকক এই আহ্বানটো জনাইছো, কিন্তু আমি অহা কাইলে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সাক্ষাৎ কৰি আমি তেওঁলোকক এটা পত্ৰৰ যোগেদি বা তেওঁলোকক সাক্ষাৎ কৰি এই ক্ষেত্ৰত আমাৰ যিটো সমস্যা এতিয়া অৱগত কৰিম আৰু তেওঁলোকে নিশ্চিতভাৱে আমাৰ কথা মানি ল'ব বুলি আমি আশাবাদী।